আমি প্ৰত্যেক দিনে কেনেকুৱা ধৰণৰ ঘটনাৰ সন্মুখীন হওঁ নহয়নে? আজি মই এটা এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'লোঁ আৰু তাৰপিছত মই ভাবিলোঁ যে মোৰ দৰে হয়তো বহুত মাকে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। আচলতে আমাৰ মাকবিলাকৰ কাৰণে নহয়, ল'ৰা ছোৱালীখিনিৰ কাৰণেহে মই ভাবোঁ আজিৰ এইটো ভিডিঅ' অলপ উপকাৰী হ'ব। আৰু যদি আপোনালোকে ভাবে মোৰ কথাখিনি শুদ্ধ, তেনেহ'লে যদি কোনোবাই মই মুখামুখি হোৱা পৰিৱেশটোৰ সন্মুখীন হোৱাও নাই, তথাপিও মই ভাবোঁ ল'ৰা ছোৱালীবিলাকৰ লগত এনেকুৱা ধৰণৰ ঘটনা আলোচনা কৰা ভাল, যাতে ভৱিষ্যত জীৱনৰ কাৰণে সিহঁতে কিছুমান পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত দুৰ্বল অনুভৱ নকৰে। সেইখিনিকেই যদি মই এতিয়া ক'বলৈ যাওঁ, কোৱাৰ আগতে মই হয়তো অকণমান পাতনি মেলিব লাগিব। আজিকালি ল'ৰা ছোৱালীবিলাকক আমি সদায় এটা কথা কৈ থাকোঁ যে কম্পিটিশ্যনৰ সময়, তোমালোকে এইটো কৰিব লাগিব, তোমালোকে সেইটো কৰিব লাগিব। সাধাৰণতে বহুতেই পইচাৰ গুৰুত্বটো বহুত বেছি বুলি বুজাই দিয়ে, বা ল'ৰা ছোৱালীবিলাকে দেখিও থাকে যে পইচা পাতি নহ'লে আমি ফুৰিব নোৱাৰোঁ, ভাল ভাল কাপোৰ পিন্ধিব নোৱাৰোঁ, ভাল ভাল পৰিৱেশত যাব নোৱাৰোঁ, ভাল ঘৰত থাকিব নোৱাৰোঁ, ভাল গাড়ী এখনত উঠিব নোৱাৰোঁ। এইবিলাক আমাৰ দৈনন্দিন সমস্যা। আৰু সেই বস্তুখিনিৰ লগত সিহঁতে মুখামুখি হৈয়ে জীৱনটো এটা মেটেৰিয়েলিষ্টিক বুলি অনুভৱ বেছিকৈ কৰা হৈছে। তাৰোপৰি আমাৰ স্পিৰিচুৱেল দিশটোত আমি ঘৰত একোৱেই আলোচনা নকৰোঁ, বা আলোচনা কৰিবলৈ সময়ো নাথাকে, চবেই যিহেতু কামে কাজে ব্যস্ত হৈ থাকোঁ। বা আজিকালি মৰেল চায়েন্সটো আমি যেনেকৈ সৰুতে চৰিত্ৰ পাঠ বুলি এটা পঢ়িছিলোঁ, আমি স্কুলত পঢ়োঁতেই বহুত কথা শিকি গৈছিলোঁ। আজিকালি ল'ৰা ছোৱালীখিনিৰ কাৰণে পাঠ্যক্ৰমত সেইটো উপলব্ধ নহয়। আৰু যদি কিছুমান শিক্ষকে স্কুলত পঢ়ি থকা সময়খিনিত সিহঁতক এনেকুৱা ধৰণৰ কিবা কিবি কথা কয়, তেনেহ'লেও হয়তো সিহঁতৰ মনটো কিবা কিবি ভাল কথাত প্ৰভাৱিত হয়। যদিহে তেনেকুৱা ধৰণৰ ডিছকাশ্যন নহয়, তেনেহ'লে সিহঁতে সেই কথাটো শিকাৰ পৰা সদায় বঞ্চিত হৈ থাকে। হয়তো এনেকুৱা কিছুমান কথাৰ কাৰণে আজি মোৰ ছোৱালীজনীয়ে খোৱা টেবুলত মনত দুখ কৰি থকা যেন দেখা পাই মই যেতিয়া তাইক সুধিলোঁ, তোমাৰ কি হৈছে, তুমি কিয় মন মাৰি আছা, পৰীক্ষাও চলি আছে, গতিকে তুমি পঢ়া শুনাত মনোনিৱেশ কৰা। যদি তোমাৰ মনটো অলপ কিবা কাৰণত ডাউন হৈছে, তুমি কিয় ডাউন হৈছে কথাটো ভাবা। ঠিক সেইখিনি কওঁতেই তাই অলপ আৱেগিক হৈ পৰিলে। আৱেগিক হৈ পেলাই তাই মোক ক'লে যে মা, অন্য মানুহৰ ল'ৰা ছোৱালীৰ যিবিলাক পেশ্যন আছে, মোৰ দেখোন তেনেকুৱা পেশ্যন একোৱেই নাই, মই নাজানো মোৰ কি ভাল লাগে, মোৰ কি বেয়া লাগে। তেতিয়া মই অলপ চিন্তাগ্ৰস্ত হ'লোঁ। স্বাভাৱিকভাৱে প্ৰত্যেকগৰাকী মাকে হয়তো চিন্তাগ্ৰস্ততাত পৰিব এনেকুৱা ক্ষেত্ৰত। তেতিয়া মই তাইক বুজিবৰ কাৰণে আকৌ দুটামান প্ৰশ্ন সুধিলোঁ। সুধোতে তাই তেতিয়া কৈছে যে মোৰ কি ভাল লাগে মই নাজানো। যেনেকৈ মোৰ পঢ়া শুনাৰ ক্ষেত্ৰতে মই পঢ়িছোঁ, মই ভৱিষ্যতে কি হ'ম কি নহ'ম, মোৰ কেতিয়াবা ছাকচেছফুল নহ'ম বুলি মোৰ ভয় লাগে। তেতিয়া মই ভাবিলোঁ কথাটোতো গম্ভীৰ হৈ গৈছে, কিন্তু মই তাইৰ লগত এনেও কিছুমান আধ্যাত্মিক কথাৰ আলোচনা কৰোঁ। মই তাইক সাধাৰণতেই কেতিয়াও জোৰ নকৰোঁ কোনো ক্ষেত্ৰত। মই কেতিয়াও নকওঁ তুমি সমাজত এষ্টাব্লিছ হ'বৰ কাৰণে বা সমাজত তুমি এটা পজিশ্যন পাবৰ কাৰণে দৰকাৰ, তুমি গতিকে পঢ়া শুনা কৰা, ভালকৈ পঢ়া শুনা কৰিলে ভাল চাকৰি কৰিবা, পইচা ঘটিব পাৰিবা, এইবিলাক হ'লে তুমি এটা অৱস্থা পাবা। এনেকুৱা ধৰণৰ কথা মই কেতিয়াও তাইৰ লগত আলোচনা নকৰোঁ, কেতিয়াও তাইক জোৰো নিদিওঁ। সেইকাৰণে তাই মোক বহুবাৰ কৈছে যে মা, মোৰ স্কুলৰ ফ্ৰেণ্ডবিলাকে কয় যে তুমি ইমান কুল হৈ থাকিব পাৰা, তোমাৰ পেৰেণ্টছে অকণমানো প্ৰেছাৰ নিদিয়ে। তেনেকুৱা ক্ষেত্ৰত মই তাইক সেইখিনি কথা মনত পেলাই দিলোঁ। মনত পেলাই দি মই তাইক ক'লোঁ যে তোমাক দেখোন ফ্ৰেণ্ডবিলাকে কয় চিল হৈ থাকিব পাৰা, তুমিতো তেতিয়া মোক খুব ভাল বুলি কৈছিলা, এতিয়া কিয় তুমি টেনশ্যন কৰিছা। তাই কৈছে নহয়, মোৰ সেইটোতো ভাল লাগে, কিন্তু এতিয়া মই কিবা কাৰণত ভয় খাইছোঁ। তেতিয়া মই অলপ তাইক আশ্বস্ত কৰিবৰ কাৰণে অকণমান ধেমেলীয়া কথা ক'লোঁ। কৈ পেলাই মই তাইক ক'লোঁ, শুনা, যে তুমি এতিয়া যিটো ক্লাছত পঢ়ি আছা, বৰ্তমান তোমাৰ পৰীক্ষাৰ সময় চলি আছে, গতিকে তুমি পৰীক্ষাটোত কনচেনট্ৰেট কৰা। তাইক সেইখিনি কথা বুজাবৰ কাৰণে মই তাইক আমাৰ অসমীয়াৰ যিটো কৰা যোজনা, পঢ়ে ৰুৱে পাণ, আন তিনি এই তিনি নিশ্চিন্তে আন, এই কথাখিনি ক'লোঁ। কোৱাৰ লগে লগে তাই ক'লে যে নাই মই এইটো কথাটো জানো, তাৰে অৰ্থটোও মোক তাই ভাঙি ক'লে। তেতিয়া মই তাইক ক'বলৈ অলপমান সুবিধা হ'ল, যে মই ক'লোঁ তুমি যিহেতু এইখিনি কথা জানা, তেনেহ'লে তুমি কিয় ভয় খাইছা, তুমি পঢ়া। তেতিয়াহে তাই মনৰ কথাটো ক'লে যে পইচা নহ'লেতো একো নহয়। মই তেতিয়া আচৰিত খালোঁ।
পইচা নহ'লে একো নহয় কথাটোতো মই কেতিয়াও শিকোৱা নাই, ক'ৰ পৰা শিকিলে। হয়তো স্কুলত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী থাকে, বিভিন্ন ধৰণৰ আলোচনা থাকে, সিহঁতৰ কিছুমান সপোন থাকে, এনেকুৱা ক্ষেত্ৰতো হ'ব পাৰে তাই প্ৰভাৱিত হৈছে, বা প্ৰভাৱিত হোৱাটো বেয়া বা ভাল মই এতিয়া এই বিষয়ে একো মন্তব্য নকৰোঁ। কিন্তু মোৰ বেয়া লাগিছে কিয়, তাই ভয় খোৱা বুলি কোৱাৰ কাৰণে, তাই ভৱিষ্যত সম্পৰ্কে ইনচিকিউৰ ফিল এটা কৰিছে, মোৰ সেইটো মানে। তেতিয়া মই তাইক বুজাবলৈ বাধ্য হ'লোঁ যে শুনা, তোমাকতো মই এইবিলাক কথা কৈয়ে থাকোঁ বিভিন্ন, যে কাম কৰিব লাগে, তুমি উদ্দেশ্যটো, নিজৰ যিটো উদ্দেশ্য সেইটো ভাবিবা। তাইও প্ৰত্যেকটো কথাতে হয় ভৰ দি গ'লে, কিন্তু তাই তথাপিও এটা কথাত লাগি আছে যে মই মানে কি কৰিম, এইটো উচিত নে এইটো অনুচিত, মই ইয়াত কনফিউজড হৈ আছোঁ। তেতিয়া মই ভাবিলোঁ যে নহয়, তাইক অকণমান গীতাৰ কৰ্মযোগৰ বিষয়ে উদ্ধৃতি দি পেলাই বুজাই দিয়া ভাল হ'ব। যদিও এইটো বয়সত গীতা পঢ়াটো সম্ভৱৰ বাহিৰত বুলি বহুতে ভাবে, কিন্তু মই ভাবোঁ যে আমি ল'ৰা ছোৱালীক গীতাৰ শিক্ষা সৰুৰে পৰাই দিয়া উচিত, অন্ততঃ কৰ্মযোগৰ বিষয়ে। তেতিয়া মই তাইক ক'লোঁ, চোৱা, মহাভাৰতৰ কথা শুনিছা, মহাভাৰতত যুদ্ধ হোৱাৰ কথা শুনিছা, তেতিয়া এই পৰিস্থিতিটোৱে হয়তো অৰ্জুনৰ মনত হৈছিলে, যেতিয়া অৰ্জুনে যুদ্ধ কৰিব গৈছিলে আৰু সন্মুখত সকলো সম্বন্ধীয় বন্ধুক দেখি পেলাই শ্ৰীকৃষ্ণৰ আগত হতাশাগ্ৰস্ততাটোৰ কথা প্ৰকাশ কৰিছিলে। আৰু এইখিনি মই শ্ৰীকৃষ্ণই কি বুজাইছিলে, যে তুমি কাম কৰা অৰ্জুন, তোমাৰ কাম কৰাৰ বাহিৰে অন্য গতি নাই, তুমি ফলাফল ভাবিব নোৱাৰা। তাৰ আগতে মই তাইক অৱশ্যে এটা কথা কৈছিলোঁ, তুমি পইচাৰ কথাটো যে ভাবিছা, তুমিতো খাব নোপোৱাকৈ থকা নাই, তুমি এটা ভাল ঘৰত আছা, অন্য যিমান ল'ৰা ছোৱালীয়ে সা সুবিধা পাইছে তুমি সকলোখিনি পাইছা, তেনেহ'লে তোমাৰ এই অৱস্থাটো কিয় হৈছে? তাৰমানে তুমি ভৱিষ্যত সম্পৰ্কে বহুত বেছি ভাবিছা, যিটো ক্ষেত্ৰত তুমি সেইটো ফালে যাবৰ কাৰণে প্ৰথম ষ্টেপটো দিব পৰা সামৰ্থ্যই তোমাৰ হোৱা নাই। তুমি মাত্ৰ এতিয়া তোমাৰ কাম হিচাপে পঢ়া শুনা কৰিব লাগে। তাৰপিছত মই তাইক পিছৰ কথাখিনি কৈ পেলাই মই তাইক ক'লোঁ যে চোৱা, তুমি আগতে পঢ়া শুনা কৰা, তোমাৰ ভৱিষ্যতে আৰু এবছৰ আছে, তুমি 12 পাছ কৰাৰ পিছত তোমাৰ হ'ব। তেতিয়া তাই মোক ক'লে, মই প্ৰথমতে ছায়েন্স পঢ়িম বুলি ভাবিছিলোঁ, ছাবজেক্টবিলাক ভাল নালাগিল, মই হিউমেনিটিজ পঢ়িলোঁ। এতিয়া মই ভৱিষ্যতে কি কৰিম, মই ছাবজেক্ট পঢ়িম নে মই কিবা ভাল লগা কাম কৰিম? যদি মই ভাল লগা কাম কৰোঁ, যদি মই ছাকচেছফুল নহওঁ, এইটোতো আৰু মাৰাত্মক কথা। তাৰমানে তাই বহুত ক্ষেত্ৰতে নিগেটিভ কথাবোৰেই ভাবি আছে। হয়তো তাইৰ দৰে বহুত ল'ৰা ছোৱালীও এনেকুৱা মানসিক স্থিতিৰ মাজেৰে বৰ্তমান পাৰ হৈ গৈ আহিছে, যিহেতু একে এজ গ্ৰুপৰ ল'ৰা ছোৱালী তেওঁলোক। গতিকে মই তাইক বুজাবৰ কাৰণে ক'লোঁ যে চোৱা, তোমাৰ পঢ়াত সম্পূৰ্ণ অধিকাৰ আছে, তুমি যি ইচ্ছা তুমি তাকেই পঢ়িব পাৰিবা। তুমি এতিয়া তোমাৰ যিখিনি ছাবজেক্টছ পঢ়িব আছে, তুমি সেইখিনি ছাবজেক্টছ পঢ়া। তুমি এতিয়া অন্য একো নাভাবিবা, তুমি এটাই কথা ভাবিবা যে মই প্ৰত্যেকটো ছাবজেক্ট ভালকৈ শিকিম, ভালকৈ পঢ়িম, ভালকৈ পৰীক্ষা দিম। তাৰে পিছৰ কথাখিনিৰ কাৰণে তোমাৰ বাটটো নিজেই খোল খাব। তাৰোপৰি তুমি যদি এইখিনি ছাবজেক্টৰ উপৰি বেলেগ পঢ়িব খোজা, তেনেহ'লেও তোমাৰ কাৰণে অল অপশ্যনছ অ'পেন, চব অপশ্যন খোলা আছে, আমিতো তোমাক কেতিয়াও বাধা নিদিওঁ। তুমি যেনেকৈ তোমাৰ যিটো ভাল লাগে তুমি সেইটো তেনেকৈয়ে পঢ়িবা। তেতিয়া তাইৰ প্ৰশ্ন হ'ল, যদি মই পঢ়োঁ, যদি মই পইচা কৰিব নোৱাৰা ছাবজেক্ট পঢ়োঁ, তেতিয়া কি হ'ব? তেতিয়া মই তাইক ক'বৰ কাৰণে কিছুমান গল্প ক'ব লগা হ'ল। সেই গল্পবোৰ বাৰু মই নকওঁ, কিন্তু মই তাইক এটা কথাই কৈছোঁ, চোৱা, ভগৱান শ্ৰীকৃষ্ণ সকলো সামৰ্থ্যৰ অধিকাৰী, গোটেই সৃষ্টিৰ তেওঁ অধিকাৰী। কিন্তু ভগৱান শ্ৰীকৃষ্ণই যিখন দ্বাৰকা নগৰী নিৰ্মাণ কৰিছিলে, সেই দ্বাৰকা নগৰীখন ইমান সম্পত্তিৰে পৰিপূৰ্ণ, কিন্তু সেই দ্বাৰকাখন সদায় কাৰণে ভগৱানে কৰিছিলে জানো? বা দ্বাৰকাখন কৰাৰ আগতে শ্ৰীকৃষ্ণ যদিও পূৰ্ণ ব্ৰহ্ম অৱতাৰ আছিলে, ভগৱানে কিমান কি ফেচ কৰিছিলে। তাৰমানে সেইবিলাক মানুহে, শ্ৰীকৃষ্ণইও সেইবোৰ ভাগ্যত লৈ আহিছিলে, আৰু প্ৰত্যেকজন মানুহে প্ৰত্যেকটো পৰিস্থিতি নিজৰ ভাগ্যত লৈ আহে। শ্ৰীকৃষ্ণই কৰ্মফল হিচাপে লৈ আহিছিলে ব্যাধৰ হাতত মৃত্যু হোৱাটো, কাৰণ এইটো তেওঁৰ কৰ্মফল আছিলে। ঠিক তেনেকৈ তুমি আজি ইয়াত জন্ম হৈছা তোমাৰ কিবা এটা পূৰ্বজন্মৰ কৰ্ম হিচাপে। সেই কৰ্মৰ ফল হিচাপে তুমি যদি ইয়াত জন্ম হৈছা, তোমাৰ পূৰ্বজন্মৰ কৰ্মফলৰ হিচাপে আৰু ভৱিষ্যতে কি কি পৰিস্থিতি হ'ব সেইবিলাক পূৰ্বতেই নিৰ্ধাৰিত হৈ আহিছে। গতিকে তুমি এতিয়া তাৰ ওপৰত ভাবি অমুক হ'ব, তমুক হ'ব, তমুক হ'ব, তমুক কৰিম, তেনেকৈ ভাবাত তোমাৰ অধিকাৰ নাই, আৰু এইটো অনুচিত।
সেইকাৰণে তোমাৰ এতিয়া উচিত এটাই, তুমি কৰ্তব্য কৰা, কৰ্তব্যতেই তোমাৰ অধিকাৰ আছে। সেইখিনি কৰ্তব্য যেতিয়া তুমি ঠিকমতে কৰিবা, তেতিয়া তোমাৰ যিটো উচিত ফল সেইটো তোমাক ভগৱানে দিব। তাৰ কাৰণে তুমি চিন্তা কৰিব নালাগে, তাৰ কাৰণে তুমি টেনশ্যন কৰিব নালাগে। এইখিনি কোৱাৰ পিছত তাই হয়তো অলপ সন্তুষ্ট হ'ল। হৈ উঠাৰ পিছত তাইৰ মুখত মই হাঁহি দেখিলোঁ। তাৰপিছত সেইখিনিতে মোৰ ভাল লাগিল, কিন্তু সেইখিনি সময় পাৰ হৈ যোৱাৰ পিছত এই কথাখিনি মোৰ কিন্তু মনত পৰি থাকিল। পৰি থকাৰ পিছত মই ভাবিলোঁ যে বহুত ল'ৰা ছোৱালী হয়তো এনেকুৱা সংঘাতৰ মাজেদি হয়তো পাৰ হৈ গৈ আছে। সেইকাৰণে মই ভাবোঁ আমাৰ মাকবিলাকে সিহঁতক কিছুমান কথাত আশ্বস্ত কৰাটো উচিত, আৰু যাতে সিহঁতে সংঘাতৰ মাজেৰে পাৰ হৈ গৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি সিহঁতক সম্পূৰ্ণ এটা শান্ত মানসিক পৰিস্থিতি যাব পৰা পৰিৱেশ দিয়াটো উচিত। মই ভাবোঁ এইটো ভিডিঅ' কিছুমানৰ কাৰণে উপকাৰী হ'ব পাৰে। যদি উপকাৰী হয় মোৰ ভাল লাগিব, আৰু আপোনালোকে মোৰ কথাখিনিৰ ওপৰত কি ভাবিছে তাৰ বিষয়ে কমেণ্ট বক্সত কমেণ্ট কৰিবচোন।